ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিবিলাক মই ইম্পৰ্টেণ্ট মেথছ দিওঁ এইবিলাক তোমালোকে নিশ্চয় চাই ল'বা, ভালদৰে উপকৃত হ'বা। মই কণ্টিনিউ ক্লাছ 10ৰ মেথছ মই দি থাকিম, 9ৰো দি থাকিম, বা যিকোনো ক্লাছৰ মই বিশেষকৈ 10ম শ্ৰেণীলৈকে মই মেথছখিনি দি থাকিম, তোমালোকে নিশ্চয় চাই থাকিবা। আজি মই তোমালোকক ত্ৰিকোণমিতি চেপ্টাৰৰ 8.4ৰ 2 নম্বৰ অংকটো সমাধান কৰি দি আছোঁ। এই অংকটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে কুৱেশ্যনটো চাই লোৱা। কছে বাই 1 + sin a প্লাছ 1 + sin a বাই কছে ইজিকেল আমি 2 sec a দেখুৱাব লাগে। কছে বাই 1 + sin a প্লাছ 1 + sin a বাই কছে সমান কিমান দেখুৱাব লাগে? 2 sec a। এইটো মই সমাধান কৰি দি আছোঁ, তোমালোকে ভালদৰে চাই ল'বা। প্ৰথমতে আমি লেফ্ট হেণ্ড ছাইডৰখিনি লিখি লওঁ। লেফ্ট হেণ্ড ছাইডত কি আছে? cos a বাই 1 + sin a প্লাছ 1 + sin a বাই cos a। ঠিক আছে, ইয়াত আমি লেফ্ট হেণ্ড ছাইড লিখি দিছোঁ। লেফ্ট হেণ্ড ছাইডৰ পৰা আমি এইখিনি সমাধান কৰি আমাৰ সোঁফালত ৰিজাল্টটো আছে, আমি দেখাব লাগে কি 2 sec a। তাৰমানে লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডৰ লগত গৈ সমান হ'ব লাগে। এটা চোৱা, নিশ্চয় তোমালোকে ইয়াত কি আছে? 1 + sin a আৰু ইয়াত কি আছে? cos a। 1 + sin a আৰু cos a ৰ LCM-টো লসাগু হ'ব কি? 1 + sin a হোল ইনটু cos a। মানে এই হৰটোৰ পূৰণফল হ'ব কি? ইয়াত লসাগু। ঠিক আছে, ইয়াৰ পিছত আমি কি কৰিম? 1 + sin a ৰে 1 + sin a আমি কেঞ্চেল কৰিম। যেনে ধৰি লোৱা, মই এটা দৃষ্টান্ত উদাহৰণ দিছোঁ, আমি সাধাৰণ ভগ্নাংশ যেনেকৈ যোগ কৰোঁ। ধৰি লোৱা 2/3, 2/3 লগত আমি 5/3 আমি যোগ কৰিম। এতিয়া চোৱা, ইয়াত 3 আৰু 5 দুয়োটা হৈছে পৰস্পৰ মৌলিক, গতিকে ইয়াৰ লসাগু কি হ'ব? আমি 3 আৰু 5 পূৰণ কৰিম, এনেকৈ 3 পূৰণ 5, 3 × 5 = 15 হ'ব কি লসাগু। ঠিক তেনেদৰে ইয়াত 1 + sin a আৰু cos a পূৰণ হ'ব, তেতিয়া তাৰ লসাগু হ'ব কি? 1 + sin a × cos a। ইয়াৰ পিছত আমি কি কৰোঁ? ইয়াত যিটো হৰ আছে 3ৰে আমি কি কৰোঁ? ইয়াক ভাগ কৰোঁ। ইয়াক ভাগ কৰিলে আমি ধৰি লোৱা 3 কি হ'ব? কেঞ্চেল। 3 কেঞ্চেল হ'ব, কি থাকিব? 5, 5 2 লগত পূৰণ হ'ব, 5 × 2 = 10। ঠিক তেনেদৰে ইয়াত কি হয়? 1 + sin a কি হ'ব? কেঞ্চেল হৈ যাব। 1 + sin a ভাগ কৰিলে কেঞ্চেল হ'ব, থাকিব কি? ইয়াত cos a। cos a টো cos a লগত আমি পূৰণ কৰিম, cos a × cos a, cos a × cos a প্লাছ আগৰ চোৱা তোমালোকে, ইয়াৰ পিছত আমি কি কৰিম? cosৰে ইয়াক ভাগ কৰিম, cos কি হ'ব? কেঞ্চেল হ'ব, তেতিয়া ইয়াত থাকিব কি? ভাগফলত 1 + sin a। ঠিক তেনেদৰে 1 + sin a হোল ইনটু কি হ'ব? 1 + sin a, 1 + sin a। ঠিক আছে, এতিয়া চোৱা, তলত যিটো আমি লসাগু লৈছোঁ এইটো আমি কণ্টিনিউ এনেকৈ লিখি গৈ থাকিম, এইখিনি লগত লৈ যাম। cos a আৰু cos a পূৰণ হ'লে কি হয়? cos² a হয়। cos a × cos a কি হ'ব? cos² a প্লাছ 1 + sin a আৰু 1 + sin a কি হ'ব? পূৰণ কৰিলে 1 + sin a হোল স্কুৱেৰ হ'ব। ইয়াত টাৰ্ম দুটা আছে, 1 আৰু কি আছে? sin a আছে, গতিকে এইটো a আৰু এইটো কি আমি b ধৰি ল'ম, a + b হোল স্কুৱেৰ, a + b হোল স্কুৱেৰ। যেনেকৈ আমি a লগত a পূৰণ কৰিলে কি হয়? a² হয়। ঠিক তেনেদৰে cos a আৰু cos a পূৰণ কৰিলে কি হ'ব? cos² a হ'ব, cos² a হ'ব। আগৰ দৰে কোৱাৰ দৰে তোমালোকে তলৰ লাইনটো কণ্টিনিউ লিখি যাবা, এনেকৈ লিখি যাবা। এতিয়া চোৱা, cos² a প্লাছ ইয়াক আমি ভাঙি দিলে a + b হোল স্কুৱেৰটো পাই যাম। a + b মানে a² + 2a × b, a × b প্লাছ b²। তোমালোকৰ নিশ্চয় a + b হোল স্কুৱেৰ সূত্ৰটো জনা আছে, গতিকে আমি ইয়াত a বুলি ক'লে কি হ'ব? 1²। এই দুইটো আহিছে সূত্ৰমতে 2 × a মানে কিমান? ইয়াত 1, b মানে কি আছে? sin a প্লাছ sin² a। এতিয়া চোৱা, cos² a আৰু sin² a এই দুটা মই একেলগ কৰি ল'ম। cos² a প্লাছ কি হ'ল? sin² a। 1ৰ বৰ্গ কি হ'ব? 1ৰ বৰ্গ 1 লিখি দিলোঁ, ইয়াৰ পিছত 2 × 2 sin a, 2 × 2 sin a। তলৰখিনিত কোনো পৰিৱৰ্তন নাই।
লগত লৈ গৈ আছোঁ মই চোৱা কছ স্কোৱাৰ এ প্লাছ চাইন স্কোৱাৰ এ নিশ্চয় তাৰ ভেলু কিমান হয় 1 হয় ইয়াৰ পিছত কি আছে ইয়াত 1 আছে 2 চাইন এ 2 কছ এ মই লিখি দিলোঁ এতিয়া তলৰ লাইনটো কোনো পৰিৱৰ্তন নাই একে হিচাপত আমি লিখি আছোঁ ইয়াত একে একে কিমান হ'ল 2 হ'ল 2 হ'ল একে একে 2 হ'ল ইয়াৰ পিছত 2 চাইন এ 2 চাইন এ ইয়াৰ পৰা চোৱা তোমালোকে ইয়াত দুটা টাৰ্ম আছে ইয়াত আছে 2 আৰু ইয়াত কি আছে 2 চাইন এ ইয়াৰ পৰা এই দুইটাৰ পৰা কেৱল 2টো কমন আহিব কমন ইয়াত সাধাৰণ উৎপাদক 2 আছে 2টো মই কমন লৈছোঁ দুইটাই ইয়াতে কি থাকিব 1 থাকিব যাতে 2 ৰ গুণ 2 হয় ইয়াত 1 থাকিব এই 2টো বাহিৰত গ'ল ব্ৰেকেটৰ বাহিৰত লৈ গ'লোঁ কমন লৈ ল'লোঁ কি থাকিল চাইন এ তলত কি আছে 1 প্লাছ চাইন এ কিন্তু কি আছে কছ এ আছে এতিয়া চোৱা 1 প্লাছ চাইন এ আৰু 1 প্লাছ চাইন এ ওপৰৰ 1 প্লাছ চাইন এ কি হ'ব কেঞ্চেল হৈ যাব ওপৰত থাকিব কি 2 তলত কি থাকিব কছ এ এতিয়া 2টোক আমি মই নমাই দিছোঁ 2টো নমাই দিলে 2 জেগাত কি থাকিব নিশ্চয় 1 থাকিব 1 বাই কছ এ এতিয়া 1 বাই কছ এ 2 লিখি 1 বাই কছ এৰ সলনি কি লিখিব পৰা যায় চেক এ এইটো সূত্ৰৰ মতে মই লিখিছোঁ 1 বাই কছ এ মানে কি হয় চেক এ মই কাষত লিখি দিছোঁ তোমালোকে শিকি ল'বা নিশ্চয় 1 বাই কছ এৰ সলনি কি লিখিব পৰা যায় চেক এ লিখিব পৰা যায় এইটো আমাৰ ৰাইট হেণ্ড চাইড ৰিজাল্টটো আহি গ'ল তোমালোকে নিশ্চয় ট্ৰাই কৰিবা আশা কৰোঁ যদি ট্ৰাই কৰা তোমালোকে এইটো পাৰিবা এইটো ইম্পৰ্টেণ্ট আছে অংক ঠিক আছে কৰি ল'বা